এদি ফুৰি থাকিলে কি আছে গো মানে আকলাই যাব লাগিব এতিয়া তুমি থাকা মই যাওঁ নাকি Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিও চাই কাৰণে বহুত ধন্যবাদ। আজি হল সৰস্বতী পূজা তো প্ৰথমতে সৰস্বতী পূজাৰ সকলোকে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিল যাতে সকলোৱে পঢ়া শুনাত আগবাঢ়ি যায় তাৰ বাবে মোৰ পৰা মানে শুভেচ্ছা থাকিল আৰু ইয়া সব ধুনিয়াকে সৰস্বতী পূজা চাবলৈ যাবলৈ ওলাইছো ধুনিয়াকে একদম জোতা মাৰি কলা জোতা মাৰি মফলা চফলা লৈ ওলাইছো এতিয়া সৰস্বতী পূজা চাবলৈ তো বলক মোৰ লগত টাউনৰ পৰা ভিৰ ভাৰৰ পৰা ওলাই আহি গলো গাঁৱৰ ফালে কাৰণ টাউনত বহুত যাম আৰু এইফালে আহি এতিয়া যাম আমি বেলখৰৰ ফালে আমি মানে মোৰ লগত এইফালে আছে আমাৰ মাইনাবা নমস্কাৰ তো মাইনাবা আৰু মই প্ৰথমতে যাম ক'ত যাম আমি বেলখৰত যাম প্ৰথমে তাৰ পিছত ক'ত যাম আমি কৃষ্ণগুৰু আশ্ৰমত যাম চাও ক'ত যাব পাৰো কি দেখুৱাব পাৰো আপোনালোকক চাই থাকক ভিডিওটো শেষলৈকে আৰু এইফালে চাওক একদম এই পথাৰৰ মাজে লৰা ছোৱালী বিলাক আহি আছে এইটো বয়সত যি সৰস্বতী পূজা এইটোৰ আমেজ বেলেগ হেয়া চাওক একেবাৰে একদম পুৰা চাইকেল লৈ গাঁৱৰ মাজে মাইনাবা সঁচা কথা কোৱা পুৱাৰ পৰা কিমান মেকআপ কৰছ বেছি কৰা নাই অলপমান কৰছি তো বলা এতিয়া বেছি দেৰি নকৰো নাকি ক'ত যাম আমি প্ৰথম দে বেলখৰ মন্দিৰ আৰু ক'ত কি যাব পাৰো চাই থাককচোন কাৰণ এতিয়া বাজে এই আছা বৰ্তমান ভৰি পৰিছে একদম ষ্টুডেণ্ট মানে সকলো মানুহে একদম চাৰিওফালে ভৰি পৰিছে একদম মানুহ মাইনাবা কেনে লাগছি বহুত মানুহ ন ভয় লাগছে নেকি পৰিৱেশটো ভাল লগা হৈছে চাৰিওফালে মানুহ একদম ভক্তগণেৰে ভৰ্তি পৰি গৈছে চাৰিওফালে এই ছোৱালীবিলাকে মেখেলা চাদৰ পিন্ধিছে ল'ৰাবিলাকে কুৰ্তা চুৰ্তা পিন্ধিছে মই পিছে পিন্ধা নহ'ল কুৰ্তা মই ফৰ্মেলে পিন্ধি আহিলোঁ কি কৰিব আৰু উপায় নাই মোক বেয়া দেখাইছে নেকি ভাল লাগছে না সঁচাই না এনেইতো কোৱা নাই আপিগিলা চাব না মোক এদি ফুৰি থাকিলে কি আছে গো মানে আকলাই যাব লাগিব এতিয়া তুমি থাকা মই যাওঁ নাকি আৰু ইয়াত আহিলে এটা বস্তু ভাল লাগে মাছবিলাক থাকে না সেই মাছবিলাকক আধা দিছে উঠি একদম মজা লাগে আৰু ইয়াৰ পৰা ওলাও গাড়ী চাড়ী লৈ যাম এতিয়া আমি কৃষ্ণগুৰু আশ্ৰম আহি পালো আমি চামতা হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু ইয়াত লেখা আছে নো হেলমেট নো এন্ট্ৰি কাৰণে হেলমেট চেলমেট লৈ সোমাইছো ধুনীয়াকে পূজা কৰি আছে আৰু নাম চাম ধৰি আছে মাইনাবা নাম ধৰিবা নেকি হে এইফালে আমাৰ চাহ আহি গ'ল কোনো কি নাম তোমাৰ কোন ক্লাছত 11 দিয়া ভালকে পঢ়িবা সৰস্বতী আশীৰ্বাদ লৈছ না চাহ আহি গ'ল চাহ খাই দিয়া চাহ খাবা দিছে ছাৰে চাহ খাবা দিছে আমাক এইফালে দুটা চাহ লৈছে খাবা দিলাক বুলি দুটা বিল ল'বা লাগে না তোমাৰ কাৰণে মই লৈছো এই ফিৰি দিব লাগিছিল এৰা হ'ব দে খাই দিয়া দুটা ধুনীয়াকে চাহ তাহ খালোঁ তাৰপিছত ইয়াৰ পৰা ওলাম এতিয়া ক'ত যাম আমি এইফালে আমি কৃষ্ণগুৰু সেৱা আশ্ৰম আৰু ইয়াত চাওক হাজাৰ মানুহ আৰু ইয়াত যিহেতু 12 দিনীয়াকে পালনাম চলিছে সেইবাবে বহুত মানুহ সেয়া চাওক চাৰিওফালে জোতা চেণ্ডেল একদম ভৰ্তি হৈছে মাইনাবা জোতা চেণ্ডেল ক'ত থবা এতিয়া তাকেতো কোনোবা যদি লৈ যায় মোৰ নতুন জোতা আমি ইয়াত জোতা চেণ্ডেল চোৱা নাই ইয়াৰ ভিতৰত থৈ দিছো জোতা চেণ্ডেল আৰু ধুনীয়াকে ভৰিয়াত থৈ ললো ভৰিয়াত থব লাগে তাৰপিছত এতিয়া ইফালে যাব লাগিব তো সোমাই আহিলো আমি কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভিতৰত আৰু ইয়াত বহুত মানুহ চাৰিওফালে মানুহ ধুনীয়াকে সেউজীয়া কাৰ্পেট পাৰি দিছে ইয়াৰ এটাই ভাল লাগে ডিচিপ্লিন আৰু চাফ চিকুণ না কি নেবা ভাল লাগে না ভাল লাগে এইফালে পালনাম চলি আছে 12 দিনীয়াকে আৰু এইফালে আজি সৰস্বতী পূজা সেইবাবে ইয়াত বহুত মানুহ হৈছে তো ভিতৰৰ ফালে যাই আছো আমি এতিয়া ক'ত কি হৈছে চাওঁ ৰ'ব এইফালে চাৰিওফালে মানুহ আশ্ৰমখন ধুনীয়াকৈ সজাই পৰাই তুলিছে সেয়া চাওঁ একদম ধুনীয়াকৈ লাইট চাইট দি দিছে ওপৰত ঝুমৰ দি দিছে আৰু কাষতো এনেকৈ লাইট দিছে মানে কিছু ভাল লগা কৰিছে আৰু মাইনাবা কেনেকুৱা লগা হৈছে আশ্ৰম ভাল লগা হৈছে ন আৰু নতুনকৈ সজাইছে আপুনি আগতে নাছিল এতিয়া মজা লগা হৈছে এইফালে টাইলছ দিছে টাইলছৰ ওপৰত আৰু কাৰ্পেট দি দিছে এক্সট্ৰাকৈ এইফালৰ পৰা এনেকৈ ওলালোঁ আৰু এইফালে ক'ত কি হৈছে চাওঁ সেইফালে ধুনীয়াকৈ সজাইছে একদম যিহেতু গোটেই সমগ্ৰ অসমৰ পৰা ইয়াত ভক্তপ্ৰাণ আহে সেইবাবে ধুনীয়াকৈ এনেকৈ সজাইছে
মানে আল্টিমেট বনাইছে বুলি ক'ব পাৰি একদম ধুনীয়া বনাইছে চাৰিওফালে এইফালে গুৰু এখন আছে এইখন গুৰু বহি ইয়াত এইফালে আৰু কিবা কিবি আছে ৰ'ব কেনেকৈ সজাইছে চাব এবাৰ ওম নমো কৃষ্ণ গুৰু এই দেৱ তো এইফালে কি আছে চাওঁ এইফালে দুনিয়াৰ মানুহ আহিছে এইফালে প্ৰসাদ ঘৰ পাই গ'লো আৰু আমি খাব গৈছোঁ খাবা না সুধা ভাত কিন্তু আজি যিহেতু পূজা কথা নাই খাব পাৰি দালি ভাত তৰকাৰী আহিছে আৰু এই চাওক হাজাৰ হাজাৰ মানুহ ইয়াত বহি খায় আহি গ'ল আমাৰ দালি ভাত তৰকাৰী এতিয়া খাব লাগে আহি গ'ল বিলাহী টক চাওক হয়নে বা কেনে আছে বঢ়িয়া মাছৰুম ধুনীয়াকৈ খাই ল'লোঁ আৰু একদম আল্টিমেট বনাইছে মানে ধুনীয়া বনাইছে না কি হয়নে বা ভাল লাগছে না খাই ভাল লাগছে তো আহি পেলাই খাই আমি ইয়াত অকণমান জিৰাও বুলি আহিলোঁ ধুনীয়া পৰিৱেশ এইফালে চাওক ধুনীয়াকৈ মাকৈ খেতি আছে আৰু এইটো এটা নদী তো মানে একদম নেচাৰেল পৰিৱেশ পিছফালে এইফালে খেতিয়ে খেতি কৃষ্ণ গুৰুৰ ঈশ্বৰৰ প্ৰথম সাধনা গৃহ আৰু সেইটোৱে হ'ল সেইটো মানে যিটো প্ৰথম কৃষ্ণ গুৰু হৈছিল তেখেতৰ এইটো সাধনা কৰিছিল হৰিণা আছে আৰু হৰিণাটো এইফালে সকলোৱে ফটো তুলি আছে এটাই হৰিণা আছে এইফালে নাই আৰু এইটো KFC মক্স মানুহ ইমান বাপৰ গেটৰ কাষক লৈ গৈছে তাৰ বাসগৃহটো এই সেইটো কিন্তু বহুত মানুহ দেখা পাইছে না সেইকাৰণে গৈছে আৰু কিবা কিবি খাবাও দে সেইকাৰণে সেই লগতে মানে মানুহ কাষত যায় এই চাওক মানুহ কাষত একদম খালে ওলাই যাম আমি মানে বা কেনে লাগছে ভাল লাগছে ন আৰু পুৰা পালনাম চলি আছে ভিতৰত মানে ইয়াত নামটো বন্ধ নহয় ইটো ইয়াৰ পিছত আৰু বেলেগে গাব তাৰপিছত আৰু বেলেগে গাব এনেকৈ গাই থাকে কৃষ্ণ গুৰু বেলেগ নাই এই কৃষ্ণ গুৰু লেখা আছে যে সেইটোৱে কৃষ্ণ গুৰু আৰু এইফালে চাওক সৰস্বতী পূজাৰ একদম ষ্টুডেণ্টবিলাক আহিছে আৰু একদম ধুনীয়া ধুনীয়া ফটো উঠিছে ইয়াত আমি এইফালে মূল দুৱাৰৰ পৰা ওলাই আহিলোঁ আৰু এইফালে চাওক একদম ধুনীয়া একদম পানী পৰিছে যোৱাবাট আছিল আমাৰ সেইটো হ'ল যোৱাবাট এইফালে এনেকৈ যাম এই চব পিষ্টল লৈছে একেবাৰে ইয়াৰ বাহিৰত মেলাও লাগিছে আৰু মেলাত এইবিলাক চাওক চুইটছ আছে এইবিলাক ধুনীয়া ধুনীয়া খোৱা বস্তু আছে জিলাপি আছে কিমান কৰি 50 আৰু যিহেতু আমি সৰ্থেবাৰীত আছোঁ আৰু সৰ্থেবাৰীত থেকে কাঁহ বিতল নাচালে কেনেকৈ হ'ব এইবিলাক চাওক কাঁহ বিতলত দোকানে দোকান চাৰিওফালে চাৰিওফালে দোকান বিতলৰ লগে লগে এনেকৈ জনজাতীয় পোচাকসমূহ ওলাইছে ইয়াত এই ধুনীয়া ধুনীয়া একদম চলা আছে ইয়াত তাহানিৰে উজ্বলা যায় উজ্জ্বল হ'ল যাক উজ্জ্বল ব্লু আৰু এনেকৈ দিনটো ঘূৰিলো ফুৰিলো আৰু সৰস্বতী পূজা উদযাপন কৰিলো আমিও আৰু এনেকৈ সুখ দুখৰ মাজৰে দিনটো পাৰ হৈ গ'ল গতিকে এতিয়া আৰু বহুত ৰাতি গ'ল ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰিলো যদি ভিডিঅ'টো চাই লৈছে লাইক কৰিব আৰু যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা ক'ব লগা থাকে আপোনালোকে তলত কমেণ্ট কৰি ধুনীয়াকৈ লিখি দিব আজিলৈ বাই বাই শুভৰাত্ৰি গুড নাইট